হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু কথা হ'ল SSC GD 2024 ভেকেঞ্চি। এই ভেকেঞ্চিটোত আমাৰ কি কি সাল সলনি হৈ যাব পাৰে এটা মই আইডিয়া অনুসৰি মই তোমালোকক বুজাই দিবলৈ বিচাৰিছোঁ। তোমালোকে শেষলৈকে ভিডিঅ'টো চাই থাকা। কথাবিলাক এনেকুৱা যে আমাৰ SSC GD 2024 যিটো ৰিটেন এক্সাম মানে অনুষ্ঠিত হ'বলগীয়া হৈ আছে, এই এক্সামটো আমাৰ লেট হোৱা দেখা গৈছে। আমি সকলোৱে জানো, কাৰণ কিয় জানুৱাৰী ফেব্ৰুৱাৰীত আগতে আমাৰ এক্সাম অনুষ্ঠিত হয়, কিন্তু এইবাৰ আমাৰ মাৰ্চৰ এতিয়া মাজভাগ পাই গ'ল। গতিকে এতিয়ালৈকে যে আমাৰ অনুষ্ঠিত হোৱা নাই, মই আজি কেইদিনমানৰ আগত এটা ভিডিঅ' দিছিলোঁ আৰু তাতে মই কৈয়ে দিছোঁ যে এপ্ৰিলৰ 7 তাৰিখে আৰু এপ্ৰিলৰ 10 তাৰিখে বেলেগ এটা এক্সাম আছে, মানে দুটা এক্সাম আছে। মই কৈও দিছিলোঁ ভিডিঅ'টোত। চ' 10 তাৰিখলৈকে, এপ্ৰিলৰ 10 তাৰিখলৈকেতো আমি আশা কৰাটো খুবেই আমাৰ মানে লাভ নাই, আশা কৰি লাভ নাই। কিন্তু কথাটো হ'ল আমাক অফিচিয়েলিভাৱে আপডেট এটা দিব লাগিছিল, কিন্তু এতিয়ালৈকে আমাক দিয়া নাই। চ' এইটো কেতিয়ালৈকে দিয়ে বা কিমান লেট কৰে আমি নাজানো। কিন্তু মই এটা কথা কওঁ, এই ভেকেঞ্চিটোত কি কি সাল সলনি হ'বলৈ গৈ আছে চোৱা। ফাৰ্ষ্ট কথাটো হ'ল আমি প্ৰথম যদি আমি SSC GDৰ পেটাৰ্ণটোলৈ চাবলৈ যাওঁ যে আমাৰ কি কি হয়। আমি সকলোৱে জানো যে আমাৰ প্ৰথমতে ৰিটেন হয়, ফিজিকেল হয়, মেডিকেল হয়, DV হয় আৰু ফাইনেল মেৰিট লাগে। ঠিক আছে, এতিয়া কথাটো হ'ল এই প্ৰচেছটো হ'বলৈ যাওঁতে আমি মাজে মাজে 2-3 মাহ 4 মাহকৈ গেপ পাওঁ, আৰু পাই পেলাই লাষ্ট টাইমত আমাৰ মেডিকেল আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হয় আমাৰ মানে তাৰ পিছত 20-25 দিন বা এমাহৰ পিছত আমাৰ ৰিজাল্ট আউট হয়। কিন্তু এতিয়া কথা হ'ল এইবাৰটো আমাক এতিয়ালৈকে মানে বিশেষকৈ এমাহৰ লেট হৈ যোৱা বুলি আমি ক'ব পাৰোঁ। তো আৰু এতিয়ালৈকেও আমাক একো আপডেট দিয়া নাই। তো এই ভেকেঞ্চিটোত কি কি সাল সলনি হ'ব পাৰে ইয়াৰ মানে বাবে যে লেট হৈ থকাৰ বাবে। প্ৰথম কথা, আমাৰ যিটো 23-24 ভেকেঞ্চি আছিল, এই ভেকেঞ্চিটোত কাৰ কাৰ মনত আছে, যদি মনত আছে তোমালোকে হয় বুলি কমেণ্ট কৰিবা। সেই ভেকেঞ্চিটোত কি হৈছিলে জানানে, ৰিটেন হোৱাৰ পিছত ফিজিকেললৈ বহুত লেট হৈ গৈছিল, বহুত অত্যন্ত লেট হৈ গৈছিল। আৰু প্ৰতিটো ল'ৰা ছোৱালীয়ে পিছত মানে এনেকুৱা লোকে ভাবিছিল যে এই ভেকেঞ্চিটো কেঞ্চেল হৈ যাব বা নাইকিয়া হৈ যাব আৰু ফিজিকেল মেডিকেল নাপাতে। তো তেনেকুৱাও চিন্তাত পৰিছিল। তাৰপিছতে তেওঁলোকে কি কৰিলে, যেতিয়া আমাৰ লেট হৈ গ'ল, সম্পূৰ্ণ প্ৰচেছটো লেট, কি কৰিলে, ফিজিকেল এক্সট্ৰাকৈ কণ্ডাক্ট নকৰি ফিজিকেল আৰু মেডিকেল একেলগে প্লাছ কৰি পেলাই পাতি দিলে। তো কথাটো এতিয়া কেনেকুৱা, সেইটো কিয় কৰিছিল, কাৰণ লেট হৈ গৈছিল ভেকেঞ্চিটো। তো এইবাৰ আমি যদি মানে চাবলৈ যাওঁ, তেতিয়াহ'লে এইবাৰৰ ভেকেঞ্চিটো আমাৰ যথেষ্ট ৰিটেনৰ ক্ষেত্ৰত লেট হৈছে। কিন্তু মই এইটো ক'বলৈ যোৱা নাই যে এতিয়া আমাৰ ফিজিকেল মেডিকেল একেলগে হ'ব, এই কথাটো কোৱা নাই। কিন্তু মই ক'বলৈ বিচাৰিছোঁ এইটোহে, যদি আমাৰ ৰিটেন আৰু লেট হয় কি কি মানে প্ৰভাৱ পৰিব চোৱা। আমি ভাবি আছোঁ কি যে আমি এতিয়া সময় পাইছোঁ, কিছুমানে মানে আমাৰ কেণ্ডিডেটৰ বহুত ভাগ থাকেতো, কিছুমানে কি হৈছে আমি সময় পাইছোঁ আৰু অলপ ভালকৈ পঢ়া শুনাত লাগোঁ বা পাৰফৰ্মেঞ্চটো ভালকৈ দিওঁ। আৰু এচাম ল'ৰা ছোৱালী আছে কি যে একো ডেট ওলোৱা নাই, এতিয়া আৰু পঢ়াত মন যোৱা নাই বা এইকেইদিন গেপ পৰি গৈছে, পঢ়া শুনা বাদ দিছে। তো এনেকুৱা দুটা লেভেলৰ ল'ৰা ছোৱালী দেখিবলৈ পোৱা যায়। কথা হ'ল, মই এইটো ক'বলৈ বিচাৰিছোঁ যে এইবাৰ যদি আমি এতিয়া বৰ্তমান কুৱেশ্যনৰ লেভেলৰ কথা একোৱেই নাজানো, কোন এজেঞ্চিয়ে এক্সাম কণ্ডাক্ট কৰাব আমি একোৱেই নাজানো, আৰু কি লেভেলত এক্সাম পাতিব আমি একোৱেই নাজানো। খালি আমি জানো কি যে আমাৰ এপ্লাই হৈছে বা আমাৰ এক্সাম আহি আছে। তো এই কথাটোৰ বাবে আমি একোৱেই নাজানো। কিন্তু এতিয়া কথাটো হ'ল, যদি আমাৰ লেট হৈ গৈ থাকে, তো আমি কিন্তু বহুত ল'ৰা ছোৱালীয়ে মাৰ খোৱাত মানে কি ধৰি লোৱা আমি লোকচান হোৱাত আমি থাকিব লাগিব বা লোকচান হ'বগৈ পাৰে। কেনেকৈ মই কৈছোঁ শুনা। আমাৰ SSC GDয়ে বা যিসকলে কুৱেশ্যন কাটিব তেওঁলোকেও কিছুমান কথা জানে যে যদি আমি কেণ্ডিডেটবিলাকে বেছি গেপ পাই যাওঁ, তেতিয়াহ'লে আমি বেছি পৰিমাণে পঢ়িম, বা আমি যিখিনি কেণ্ডিডেটে সময়ৰ অভাৱত বেছি পঢ়িব পৰা নাছিল, তো সেইখিনি কেণ্ডিডেটেও য'ত ধৰি লোৱা এজন নৰ্মেল কেণ্ডিডেটে 70 তুলিব পাৰে, মই অসমৰ ক্ষেত্ৰতে বাৰু উদাহৰণটো দিলোঁ, অল ইণ্ডিয়াত চালে 100 বুলি ধৰিলোঁ। তো অসমত 70 মানে তেতিয়া যদি বেছিকৈ ডিষ্টেঞ্চটো বাঢ়ি যায়, পঢ়ে, কিছুমান কুৱেশ্যন ছল্ভ কৰে, তেতিয়া সেই 70ক গৈ 80 বা 90ত লাগি যাব, মানে কি কম্পিটিশ্যনটো বাঢ়িব। তো সেই কামটো SSCয়ে হ'বলৈ নিদিব। কিয়, মানে কি যেতিয়া গেপ বাঢ়িব বা আমাৰ এক্সামটো লেট হ'ব, তেতিয়া কুৱেশ্যনটো অলপ ওপৰত হোৱা দেখা যাব, মানে অলপ হয়তো বাঢ়িব পাৰে লেভেলটো। মই এইটো 100% কনফাৰ্ম বুলি ক'বলৈ নাযাওঁ, কিন্তু কিছুমান আগৰ মই পেটাৰ্ণ অনুসৰিহে কথাটো ক'বলৈ বিচাৰিছোঁ। গতিকে তোমালোকক মই কৈছোঁ শুনা, যদি তোমালোকে তেনেকুৱা মাৰ খাব বিচৰা নাই, তেতিয়াহ'লে তোমালোকে
অলপ চলপকৈ হ'লেও লাগি থাকা। আৰু SSC এনেকুৱা এটা আমাৰ মানে এজেঞ্চি য'ত আমাৰ তেওঁলোকৰ যিখিনি কাম তেওঁলোকে কৰিবই, দুই এদিন লেট হ'ব পাৰে, ইফাল সিফাল হ'ব পাৰে, কৰিবই। মানে এক্সামটো যে পাতিব লাগিব, পাতিবই। তাৰপিছত তেওঁলোকে আকৌ আগৰ নিচিনাকৈ বস্তুবিলাক লৈ যাব। আৰু আমাৰ এক্সামটো কেতিয়া হোৱাৰ সম্ভাৱনা বেছি? মই সেইদিনাও কৈছোঁ যে আমাৰ এপ্ৰিলত কনফাৰ্ম হ'ব লাগে। আৰু এইকেইদিন তেওঁলোকৰ যিবিলাক জেমেলা চলি আছে সেইবিলাক মাৰি লৈ পেলাই 7 তাৰিখ আৰু 10 তাৰিখে গমে পাইছা যে 2টা এক্সাম আছে এপ্ৰিলৰ। গতিকে আমাৰো এপ্ৰিলত হোৱাটো সম্ভাৱনা বেছি। তো তোমালোকে তোমালোকৰ কাম কৰা। তো এইটো এটা মই কৈ দিছোঁ, বুজাই দিছোঁ যে আমাৰ কিন্তু যিমান গেপ পৰিব তিমান কুৱেশ্যন হাৰ্ড হোৱাৰ লক্ষণ দেখা যায়। 100% কনফাৰ্ম নহয়, কিন্তু মই কথাটো কৈছোঁ। তাৰপিছতে বহুত কেণ্ডিডেটে সুধি থাকে যে দাদা হিন্দীটোত বহুত মাৰ্ক কম আৰু অংকটো 2-3টাৰ ওপৰত কৰিব নোৱাৰোঁ। এই দুটা কথাৰ মই সৰুকৈ তোমালোকক বুজাই দিছোঁ শুনা, যে হিন্দী যদি তোমালোকে 11টা-12টা কৰি আছা তেতিয়াহ'লে তোমালোকে হিন্দী ছাবজেক্টটো দুৰ্বল নহয়। কিন্তু কথাটো হ'ল তোমালোকে হিন্দী ছাবজেক্টটো বেছিকৰ পৰা চোৱা নাই, বা তোমালোকে যিবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সেই কুৱেশ্যনবিলাক ভালকৈ ৰিপিটেড কৰা নাই, চোৱা নাই। তাৰপিছত তোমালোকে অংকৰ যদি কথা কওঁ 2-3টা কৰিব পাৰিছা, তেতিয়াহ'লে সেইটো তোমালোকৰ যথেষ্ট ভুল আছে। কেনেকৈ কৈছোঁ? কাৰণ অংক তোমালোকে 15-16টা অংক কৰিবলৈ হ'লে তোমালোকে প্ৰতিটো চেপ্টাৰক এসপ্তাহৰ পৰা 9-10 দিনলৈকে সময় দি পেলাই বেছিকৰ পৰা টপ লেভেলৰ কুৱেশ্যনবিলাক বুজি ল'ব লাগিব, শিকি ল'ব লাগিব। লাভ হানি কাক কয় সেইবিলাক শিকিব লাগিব প্ৰথমতে। তেতিয়াহে তোমালোকে মানে য'ত তোমালোকে 3-4টা কৰি আছা তাত তোমালোকে মানে 12-13টা হ'লেও কৰিবগৈ পাৰিবা আৰামত। গতিকে বেছিকৰ পৰা শিকি টপ লেভেলত যাব লাগিব। ডাইৰেক্ট যদি তোমালোকে যোৱা তেনেকৈ নহয়। আৰু তোমালোকে যদি 20টা কুৱেশ্যন টোক্কা লগোৱা, খুব বেছি তোমালোকৰ 5ৰ পৰা 7-8টালৈকেহে হ'ব পাৰে। 8টা হ'লেও ভালেই কথা, 20টা যদি টোক্কা মাৰি 8টা লাগে ভালেই কথা। কিন্তু কাৰোবাৰ কপাল বেয়া থাকে, মাত্ৰ 2-3টাহে লাগে। গতিকে তেনেকুৱা নহয়, নিজে কষ্ট কৰি চাবই লাগিব। ধন্যবাদ। মই এটা সৰুকৈ আপডেট দিছোঁ যে যদি আমাৰ দেৰি হয় কুৱেশ্যন অলপ টান আহিবও পাৰে, আৰু প্ৰচেছটো পিছত গৈ যদি বেছি দেৰি হয় আকৌ সেই ঘূৰি পকি গৈ পেলাই মেডিকেল ফিজিকেল একেলগেই হোৱা মানে চান্স থাকিব। কিন্তু হ'ব যে 26তে এইটো খাটাং। কাৰণ কিয়? 27ৰ আকৌ কেলেণ্ডাৰ ৰেডি আছে। গতিকে চিন্তা কৰিব নালাগে, অতি সোনকালে হয়তো 2-3 দিনৰ পিছতে আমাৰ আপডেট আহি আছে অফিচিয়েলভাৱে। ধন্যবাদ। জয় আই অসম। যিসকল নতুন কেণ্ডিডেট পাৰিলে অলপ শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰি জড়িত হৈ ল'বা। ধন্যবাদ। জয় আই অসম।